নমস্কাৰ, মই হেমন্ত কাশ্যপে এষ্ট্ৰ লাইভ অসমৰ ছেপ্টেম্বৰ মাহৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত যথেষ্ট ব্যস্ততা দেখা পোৱা যায়। ধৰ্মৰ ক্ষেত্ৰত যথেষ্ট অনুৰাগী হ'ব, আশাপূৰ্ণ ফল পাব। মনৰ আশাবিলাক আপোনালোকৰ এই মাহত সম্পূৰ্ণ হ'ব, কৰ্ম বৃদ্ধি হ'ব, প্ৰতিভাবিলাক আপোনালোকৰ বিকাশ হ'ব, অৰ্থপ্ৰাপ্তি হ'ব, ভ্ৰমণৰ যোগ আছে আৰু সংসাৰৰ ক্ষেত্ৰত যথেষ্ট সুখ সমৃদ্ধি এই মাহত মই বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দেখা পাই আছোঁ। এই মাহত যদি আপোনালোকৰ কোনোবা জাতক জাতিকাৰ কালসৰ্প যোগ আছে, সেই কালসৰ্প যোগৰ বাবে শ্ৰীকৃষ্ণৰ যিহেতু জন্মাষ্টমী ব্ৰত আছে, সেই জন্মাষ্টমী ব্ৰত যদি আপোনালোকে সুন্দৰভাৱে পালন কৰে, তেতিয়াহ'লে কালসৰ্প যোগৰ পৰা আপোনাৰ কিছু অংশ নাশ হ'ব পাৰে। ধন্যবাদ।